তো গাইজ প্ৰত্যেকটো বজাৰতে এনেকুৱা কিছুমান ফেমাছ দোকান থাকে যে যাৰ খোৱা বস্তুৰ লগত আন কোনো দোকানৰ লগত তুলনা কৰিব নোৱাৰি। ঠিক তেনেকৈ আমাৰ আলুপতি মাছৰ বজাৰৰ এই বিখ্যাত মিছাল দোকান, আৰু এই দোকানৰ মিছাল খাবলৈ হ'লে কমপক্ষে আপোনাৰ 20 মিনিট সময় লাইনত থিয় দিব লাগিব। আৰু আজি হঠাৎ কি হ'ল যে আলুপতি মাছৰ বজাৰ কমিটিৰ ঘৰৰ সন্মুখত ইমান মানুহৰ ভিৰ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হে গাইজ, আসসালামু আলাইকুম, মাই সেল্ফ মফিছুদ্দিন এণ্ড ৱেলকাম টু মাই এনাদাৰ মিনি ব্লগ ভিডিঅ'। আজি হ'ল শুক্ৰবাৰ, জুম্মাৰ দিন, আৰু প্ৰথমে জুম্মাৰ নামাজ আদায় কৰিলোঁ আৰু নামাজৰ পিছত ঘৰলৈ আহি অলপ জিৰণি লৈ ওলাই আহিলোঁ আমাৰ আলুপতি মাছৰ সাপ্তাহিক বজাৰলৈ। মোৰ বাবে শুক্ৰবাৰ মানে এক বিশেষ দিন, যদি এই দিনত যদি বজাৰলৈ যাব নোৱাৰে তেন্তে কিবা এটা অপূৰ্ণ অনুভৱ হয়, আৰু তাতে আমাৰ ঘৰৰ ওচৰতে সাপ্তাহিক বজাৰ। আৰু ইফালে বজাৰত আহিয়ে চব্জি বজাৰলৈ আহিলোঁ, আৰু আহিয়ে মানে বিলাহী আৰু পিঁয়াজখিনি লৈ ল'লোঁ, আৰু বজাৰত যিমানখিনি ল'ব লগা আছিল, আৰু চব্জিটো মোৰ ঘৰতে অলৰেডি আছে যিহেতু আমি ঘৰত খেতি বাতি কৰোঁ। আৰু ইফালে ঘৰত যিমানখিনি প্ৰয়োজনীয় বস্তু ল'ব লগা আছিল তো ইফালে লোৱা হৈ গ'ল। আৰু গাইছ, ইফালে ফাইনেল আহি গ'ল সেই বিখ্যাত মানে মিছাল দোকানখনত। আৰু আজি মোৰ লগত আছে মোৰ ফানিন্দুল দা, আৰু ইফালে আছে আইজুল ভাই, আৰু মানে আছে আমাৰ মাদ্ৰাছা জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ। আৰু গাইছ, এটা সঁচা কথা ক'ব গ'লে মানে মোৰ মিছালতকৈ মানে প্ৰিয় হৈছে জিলাপি, সেইকাৰণে জিলাপি দোকানত আহিলোঁ আৰু মিছালৰ লগত জিলাপি খাই আছোঁ। মানে টেষ্টটো মানে কি ক'ম। আৰু আপোনালোকে এই দোকানৰ পৰা মিছাল খাইছে নে এইটো কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু আপোনালোকৰ এলেকাত যদি এনেকুৱা কোনো ধৰণৰ মানে ফেমাছ দোকান থাকে নিশ্চয় কমেণ্ট বক্সত জনাব, আৰু মই মানে সময় সুবিধা মিলি খাই লৈ যাম আৰু আপোনালোকৰ কাৰণে ব্লগ ভিডিঅ' বনাই লৈ আহিম। আৰু গাইছ, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে মানে বজাৰ কমিটিৰ সন্মুখত মানুহৰ ইমান কিয় ভিৰ। মানে আচলতে কথাটো হ'ল যে ড্ৰাগছ সেৱন কৰাৰ পিছত দুজন লোকক ধৰি মানে কমিটি ঘৰৰ ভিতৰত লৈ যায়, আৰু তাৰ পিছতে মানুহৰ এনেকুৱা ভিৰ দেখা গৈছে। কি ক'ম, মানুহ বহুত ক'ব লগা আছিল। তো এই আছিল আজিৰ এটা সৰু মিনি ব্লগ ভিডিঅ'টো। কেনে পালে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ দুটা কৰিব, লগতে পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ কাৰণে আইডিটো ফ'ল' কৰি ৰাখিব।